মাধুৰীৰ অলপ আগতে সৰু ল'ৰা ছোৱালীক টিউচন পঢ়োৱা শেষ হৈছিল। বিছনাত শুই পুৰণি কথাবোৰ মনত কৰি আছিল। 1 বছৰ আগততো সব ঠিকেই আছিল। স্বামীৰ হঠাতে কিডনী বেয়া হোৱাৰ পিছত তেওঁৰ চিকিৎসাত পইচা পানীৰ দৰে বৈ গ'ল। তেওঁৰ মৃত্যুৰ পিছত জীৱন জীয়াই থকাৰ সকলো উৎসাহ গুচি গৈছিল। সকলো জমা পুঁজি শেষ হৈ গৈছিল। 8 মাহলৈকে হস্পিটালৰ দীঘল বিল ভৰি এতিয়া হাত একদম খালী হৈ গৈছিল। পুত্ৰ বোৱাৰী আৰু 2টা ল'ৰা ছোৱালীৰ খানা বনাই মাধুৰী একদম ভাগৰি পৰিছিল। কাম কৰা মাইকী মানুহজনীও 2 দিন হ'ল আহা নাই। বোৱাৰী চাৰুৱে গোটেই ঘৰখনৰ চাফ চিকুণৰ কাম আৰু পাকঘৰৰ কামো চাই আছিল। তাৰে লগত বিৰবিৰো কৰি আছিল। গধূলি হোৱাৰ লগে লগে মাধুৰীৰ জ্বৰ হ'ল আৰু মূৰো বিষাই আছিল। কেইদিনমান হ'ল তেওঁৰ গা ভাল লগা নাছিল। তেওঁ যেতিয়া জীয়াই আছিল তেতিয়া এই বোৱাৰী পুত্ৰই মোৰ আগে পিছে ঘূৰি আছিল। এতিয়াতো ল'ৰাটোও মাজে মাজে কেনেকুৱাকৈ যেন কথা পাতে। এদিনাখনতো অতিয়ে হৈ গ'ল। এদিনাখন তাই পূজা কৰি আছিল। তেতিয়া সুভাষে আহি ক'লে, শুনাৰ লগে লগে তেওঁৰ মন বিতৃষ্ণাৰে ভৰি গ'ল। নিজৰ স্ত্ৰীৰ কষ্ট দেখা পায় কিন্তু মাৰ কষ্ট দেখা নাপায়। জ্বৰ অহাৰ লগে লগে তেওঁ বিছনাত গৈ শুই গ'ল। চাৰু 4 বাৰ আহি চাই গ'ল কিন্তু এবাৰো এয়া নুসুধিলে কি গা কেনেকুৱা আছে, কিবা ঔষধে দি দিলে হয়। খোৱাটো দূৰৰ কথা হয়। চাৰু চিন্তা কৰি আছিল কি গধূলি কোনে ৰান্ধিব, আলহী যে আহিব ঘৰত। মাধুৰী বৰ সাহস কৰি উঠিলে কিন্তু মূৰ ঘূৰোৱাৰ বাবে তেওঁ পৰি গ'ল। দ্বিতীয় দিন যেতিয়া জ্ঞান আহিল তেতিয়া তেওঁ নিজৰ ৰুমত অকলেই আছিল। তেওঁ নিজৰ সুটকেছ উঠালে আৰু তাতে নিজৰ লগত থকা পইচা ভৰালে। কিবা কৈ নিজেই হস্পিটালৰ ফালে ওলাই গ'ল। স্কুলৰ টিচাৰ আছিল তেওঁ। অকলে যোৱাটো তেওঁৰ বাবে বেছি কষ্টৰ নাছিল কিন্তু যি মনোভাৱ লৈ ওলাইছিল সেয়াই বৰ কষ্টদায়ক আছিল। মনত কেইবাটাই বিচাৰ আহি আছিল। যোনটো পৰিয়ালৰ বাবে মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই কাম কৰাৰ বাবে মই মোৰ জীৱন লগাই দিলোঁ, সেই পৰিয়ালেই মোৰ কষ্টবোৰক বাহানা ভাবি মই অসুখ হোৱাৰ বাবে মোক চাবও নাহিল, কোনোবাই খাবও নিদিলে। পুত্ৰ আৰু পুত্ৰবধূৱে তেওঁক গোটেই ৰাতি ৰুমত পেলাই থ'লে। চাৰুৰ কোনো দোষ নাই। যেতিয়া নিজৰ সন্তানে এনেকুৱা কৰে, তাইতো বেলেগ ঘৰৰ পৰা আহিছে। পৰিস্থিতিয়ে মোক বাধ্য কৰিছে কি মই তাতে থাকি আছোঁ। হস্পিটাল গৈ নিজেই সব ফৰ্মেলিটি পূৰা কৰিলে আৰু এডমিট হৈ গ'ল। আগতো চাৰুৰ কথাবোৰ বহুত বাৰ শুনিছোঁ। যেতিয়াই চোৱা বেমাৰৰ কথা কৈ শুই যায়। এইবাৰ যদি বুঢ়ীজনী বেমাৰ পৰে তেনেহ'লে হস্পিটালতে এৰি দিম। যি হ'ব হ'ব আৰু। তেতিয়াই চিনাকি হাঁহি লৈ সন্মুখত থিয় হৈ থকা নাৰ্ছক চাই তেওঁ আচম্বিত হ'ল। তেওঁৰ হাতত ঔষধৰ ট্ৰে আছিল। বগা কাপোৰ পিন্ধা তেওঁ তেওঁৰ ওচৰত আহি তেওঁৰ টেম্পাৰেচাৰ মাপিব ধৰিল, যি ঠিকে আছিল। তেওঁ যেতিয়াই তেওঁৰ ফালে চালে আচৰিত হ'ল। মাধুৰী মেম, আপুনি মোক চিনি পাইছে? ক্লাছ 8ত আপুনি মোক হিন্দী পঢ়াইছিল। আপোনাৰ মনত আছে? আপুনি এবাৰ মোক মই ক্লাছত কথা পাতি আছিলোঁ বুলি বৰ্ডৰ সন্মুখত থিয় কৰাই দিছিল। মোৰ মূৰ ঘূৰাই গৈছিল। গোটেই ক্লাছ দৌৰি মোৰ ওচৰত আহি গৈছিল। কোনোবাই পানী ল'বলৈ দৌৰিছিল তো কোনোবাই বতাহ কৰি আছিল। মই আপোনাৰ কোলাতে শুই আছিলোঁ। আপুনি মোক সহায় কৰি চিক ৰুমত শুৱাই দিছিল। আপোনাৰ চকু দুযোৰ মই কেতিয়াও পাহৰা নাই মেম। আপুনি মোক কিমান মৰম কৰিছিল। ক্লাছ 12ৰ এক্সামৰ পিছত আপোনাৰ পৰা বেলেগ হৈ মই বহুত কান্দিছিলোঁ। আপুনি মোৰ ফেভৰেট টিচাৰ আছিল। আজি মই সুযোগ পাইছোঁ আপোনাৰ সেৱা কৰাৰ। আপুনি একদম সুস্থ হৈ যাব। শিৱানীৰ কথা শুনা পাই মাধুৰীৰ চকু পানী ওলাই আহিল। মাধুৰীৰ মনত পৰিল কি আজিৰ পৰা 12 বছৰ আগত যেতিয়া তেওঁ স্কুলত পঢ়াইছিল সেই সময়ৰে কথা হয়। এদিনাখন পঢ়োৱাৰ সময়ত পিছফালৰ ছিটত বহি থকা শিৱানী কাবাৰ লগত কথা পাতি আছিল আৰু তেওঁ খঙত তাইৰ হাত ধৰি তাইক ক্লাছৰ বাহিৰত বৰ্ডৰ ওচৰত থিয় কৰাই দিলে আৰু পঢ়োৱাত ব্যস্ত হৈ গ'ল। তেতিয়াই তেওঁ সৰু ল'ৰা ছোৱালী কেইজনৰ মুখত কিবা ভাও লক্ষ্য কৰিলে। চালে কি সকলো ল'ৰা ছোৱালী ইটোৱে সিটোক কিবা কৈ আছে।
আৰু নিজৰ চিটৰ পৰা ওলাই দৌৰিলে। তেওঁ দেখিলে কি শিৱানী পৰিবই গৈ আছিল কি মাধুৰীয়ে তাইক ধৰি ল'লে। তাইৰ মুখত পানী ছিটিকিয়ালে। তাইৰ ডায়েৰীত চাই তাইৰ ঘৰত ফোন কৰিলে। তেতিয়া তাই 5 দিনৰ পৰা অসুস্থ আছিল। ঔষধ খাই স্কুলত গৈছিল। কমজোৰিৰ বাবে হ'ব পাৰে তাইৰ মূৰ ঘূৰাই গৈছে। এয়াও গম পালে যে তাইৰ দেউতা এডভকেট হয়। এয়া শুনাৰ লগে লগে মাধুৰীৰ ভৰিৰ তলৰ পৰা মাটিয়ে গুচি গ'ল। তাইৰ এটাই চিন্তা হৈ আছিল কি কালিৰ নিউজ পেপাৰত সকলোতকৈ আগত এয়া নিউজ হ'ব যে স্কুলৰ টিচাৰে ছোৱালীজনীক পানিছমেণ্ট দিছে আৰু ছোৱালীজনী জ্ঞান হেৰুৱাইছে। মিডিয়া আহিব, তাইক সুধিব। কিন্তু যেতিয়া দ্বিতীয় দিন শিৱানীক স্কুলৰ গেটতে দেখা পালে, তেতিয়া গৈ তাই ক'বাত শান্তি পাইছিল। মাধুৰীৰ শিৱানীক এনেকুৱা লগ পোৱাটো ভগৱানৰ আশীৰ্বাদে লাগি আছিল। তাই তেওঁৰ সম্পূৰ্ণ লক্ষ্য ৰাখি আছিল। লাহে লাহে 1 মাহ হৈ গ'ল। মাধুৰী একদম সুস্থ হৈ গৈছিল। এতিয়া তেওঁৰ ঘৰলৈ উভতি যোৱাৰ সময় আহি গৈছিল। পুৱাই পুৱাই যেতিয়া শিৱানী আহিল তেতিয়া, মেম, আপোনাক ইমান উদাসী কিয় লাগি আছে? আজিতো আপোনাৰ ছুটি হৈ যাব। মই ঘৰলৈ যাব নিবিচাৰোঁ। তুমি মোক এনেকুৱা এটা ঠাইৰ সন্ধান দিব পাৰা য'ত মই মোৰ বাকী জীৱনটো কটাব পাৰোঁ? শিৱানীৰ পৰা তেওঁৰ চকুৰ দুখটো লুকাই নাথাকিল। ইমান দিনত কোনো তেওঁক লগ ধৰিবলৈ অহা নাছিল। তেওঁ এনেকুৱা বহুত মানুহ চাইছিল যোনে নিজৰ ঘৰৰ মানুহৰ ব্যৱহাৰৰ বাবে হস্পিটেলৰ পৰা ঘৰত যাব বিচৰা নাছিল। এনেকুৱা সময়ত তাই নিজেই সকলোক বুজাই চুজাই ঘৰত পঠোৱাৰ বাবে প্ৰধান ভূমিকা পালন কৰিছিল। তেওঁলোক চাগে নিজৰ পৰিয়ালৰ লগত কোনো বিশেষ সম্পৰ্ক ৰাখিব নিবিচাৰিছিল। মেম, আপুনি চিন্তা নকৰিব। মোৰ ঘৰত মোৰ মাৰ বাহিৰে আৰু কোনো নাই। আজিকালি মা ঘৰত গোটেই দিন অকলেই থাকে। মইতো গোটেই দিন হস্পিটেলতেই থাকোঁ। আপোনাক মই ঘৰতে টিউশ্যন দিয়াই দিম মেম, যাৰ বাবে আপোনাৰ ওচৰত নিজৰ পইচাও হ'ব আৰু আপোনাক কোনো কষ্ট হ'ব নিদিওঁ। এয়া কৈ শিৱানীয়ে তেওঁক সহায় কৰি উঠাই দিলে। মাধুৰী তাইক অনুসৰণ কৰি গুচি গ'ল। আজি তেওঁৰ ছাত্ৰী তেওঁৰ নিজৰ মানুহ হৈ গৈছিল। নিজৰ ঘৰত শৰণ দি তেওঁৰ ভাঙি গৈ থকা আত্মসন্মানক বচাই লৈছিল।